মাননীয় সঞ্চালক প্ৰভু প্ৰমুখ্যে বিচাৰক মণ্ডলী, আজিৰ নিৰ্বাচিত কবিতাৰ শিৰোনাম শব্দবোৰ। কবি ভৱেন বৰুৱা। শব্দবোৰ, প্ৰতিটো শব্দই দেৱদূত, প্ৰতিটোকেই বিচাৰিব লাগিব ধূসৰ স্তব্ধতাত, য'ত জলৰাশিত একোটা সন্ধ্যা ডুবি যায় আৰু কৃষ্ণ বৰ্ণৰ অৰণ্যৰ ওপৰেদি হঠাতে দেখা যায় তৰা ভৰা আকাশৰ আভাস, পাখি মেলি উৰি যায় ৰাতিৰ চৰাই। প্ৰতিটোৰে স্বকীয় মহিমা, প্ৰতিটোৰে গোপন উদ্দেশ্য, প্ৰতিটোকেই পাব লাগিব আলোড়নৰ মাজত এক নিথৰতাত, য'ত গোপনে সময় স্তব্ধ হৈ ৰয় আৰু অৰ্থহীন বস্তুপুঞ্জ ৰূপান্তৰিত হয় বহুতো অৰ্থৰ স্তৰলৈ। প্ৰতিটোৰে নিৰ্ধাৰিত স্থান নক্ষত্ৰবোৰৰ দৰে এখন আকাশত, আৰু প্ৰতিটো নীৰৱ দস্তা যেন বহুতো জোৱাৰ ভাটাৰ লানি লানি ঢৌবোৰৰ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ হৰি হৰাম সীমা গগৈলৈ আমি আশীৰ্বাদ আগবঢ়ালোঁ। এতিয়া তাৰ পাছৰ প্ৰতিযোগিতা